এই বাইদেউ ল'ৰাজনে আৰ্ট কৰে চক পাউলখনত চক ইমান ধুনীয়াকৈ আঁকিছে এইফালে ময়ূৰ চৰাই এহাল আঁকি থৈছে বাইদেৱে এৰি পলু উলিয়াই ন এইখিনি এইখিনি বিক্ৰী হয় নহয় খাবলৈ নিয়ে খাবলৈ নিয়ে এইটো কোনটো খায় এই বস্তুটো ইয়াকে ডাঙৰ হৈ গৈ থাকিব এইটো চালে এইটো খায় ন আচ্ছা এইটো খায় চৰাইবাহী ভেলাঘৰ বহুত ধুনীয়াকৈ বনায় সেই তাৰে এটা ভিডিঅ' আপোনালোকক মই দেখুৱাবৰ কাৰণে মই লৈ আহিছোঁ এই ভেলাঘৰটোত এনেকুৱা নহয় যে উঠিব নোৱাৰি চক উঠিবও পাৰি এই চক উঠিবলৈও বহুত ধুনীয়াকৈ বনাইছে আমি উঠি আপোনালোকক দেখুৱাই দিছোঁ এইবোৰ নৰাৰে কিমান ধুনীয়াকৈ বনাইছে ইয়াত টিন দি দিছে যাতে কাৰো একো ক্ষতি নহয় সম্পূৰ্ণকৈ নৰাইদি বনাইছে ইমান ধুনীয়াকৈ চব কামি এইবিলাক কামি ইয়াত ব্যৱহাৰ কৰিছে তেওঁলোকে বাঁহৰ চচলি এইবিলাক টঙাল ব্যৱহাৰ কৰিছে আৰু ইমান ধুনীয়াকৈ খিৰিকী দিছে এই বেলকনি দিছে দেখিছেনে মথুৰা বৃন্দাবনৰ যিটো আৰ্হিত বনাইছে ইমানেই ধুনীয়াকৈ এটা সম্পূৰ্ণ ভিউ মই আপোনাক দেখুৱাই দিছোঁ আৰু ইয়াতে তেওঁলোকে গধূলি মানে ৰাতিপুৱা 4টা বজাত মেজিটো জ্বলালে চফিকাৰ মাক আৰু মোৰ হৈছে কি হয় নকৰ তোমাক কেনেকৈ নাজানো হাই ফ্ৰেণ্ডছ দিখৌ ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মোৰ ফেচবুক পেজটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু লগতে সমগ্ৰ অসমবাসীক মাঘৰ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আহিছোঁ মানে চৰাইবাহী প্ৰতিযোগিতামূলক অসম ভিত্তিত ভেলাঘৰ প্ৰত্যেক বছৰে তেওঁলোকে বনায় কিন্তু বহুতকেইটা পুৰস্কাৰ পাইছে আজিও বনাইছে এনেকুৱা ধুনীয়া এটা ভেলাঘৰ আপোনালোকক দেখুৱাবলৈ মন গ'ল তো আহিছোঁ আৰু দেখুৱাওঁ বুলি ভাবিছোঁ আপোনালোকক আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে নিশ্চয় ভাল পাব এই চৰাইবাহী যিটো ভেলাঘৰ এই ভেলাঘৰটো ইমান ধুনীয়াকৈ বনাইছে চক এইটো মথুৰাৰ পৰা বৃন্দাবনৰ ৰং মহলৰ আৰ্হিত বনাইছে আৰু মই ইয়াতে এজন দাদা আছে মানে তেওঁৰ লগত কথা পাতিম এইটো আপোনালোকে কিমান দিনত বনাইছে আমাৰ এমাহ লাগিছে একমাহ লাগিছে মানে আপোনালোকৰ গোটেই গাঁৱৰ লগৰ ল'ৰাখিনি মিলি ৰাতি কৰে চাগে ৰাতি কৰে দিনতো চবৰে কাম থাকে ৰাতি কৰিছে এইটো আপোনালোকৰ এতিয়া মানে কিমানখিনি ল'ৰা মানে কিমানখিনি বাঁহৰ প্ৰয়োজন হৈছে কিমানখিনি কষ্ট হৈছে বাৰু কষ্টটোৰ কথা বাৰু অনুভৱ কৰিব নোৱাৰি হয় কিন্তু আপোনাৰ বাঁহ আপোনাৰ 300মান বাঁহ আছে ইয়াত 300মান বাঁহ এটা আপোনাৰ টঙালৰ বাঁহটো বাৰু ক'বই নোৱাৰি 10টামান আছে কিবা খৰচ মানে হয় যি খৰচ নাই মানে চব ৰাইজৰ খৰচ এইটো প্ৰতিযোগিতামূলক ভেলাঘৰ আপোনালোকে ইয়াতো প্ৰাইজ পাইছে ন পাইছোঁ আমি আপোনাৰ চন্দ্ৰমহলত পাইছিলোঁ প্ৰথম প্ৰাইজ হয় তাৰপৰা টাইটানিকত পাইছিলোঁ ছেকেণ্ড প্ৰাইজ মানে অসম ভিত্তিত যিটো হয় অসম ভিত্তিত হয় আপোনাৰ নামটো মোৰ নাম চন্দ্ৰ বৰা লগ পাই ভাল লাগিলে মই সম্পূৰ্ণ গোটেই ভেলাঘৰটো আপোনালোকক ৰাস্তাৰ পৰা মানে যিটো ৰাস্তা আছে সেই ৰাস্তাৰ পৰা মই আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ এইখন গেট আৰু এইটো কিমান ধুনীয়াকৈ এণ্ট্ৰি পইণ্ট বনাই দিছে এই ভেলাঘৰটো চাওকচোন সঁচাকৈ ভাল লাগিছে ন বহুত ধুনীয়াকৈ বনাইছে তো আপোনালোকে কমেণ্ট এটা কৰি জনাব কেনেকুৱা দেখিছে ভেলাঘৰটো আৰু ইয়াৰ চৰাইবাহী যিসকল ডেকা ল'ৰা তেওঁলোকে বহুতেই কষ্ট কৰিছে প্ৰায় 300ৰ ওপৰত বাঁহ লাগিছে বুলি কৈছে আৰু বহুত দিন লাগিছে মানে পোহৰৰ পৰা বনাই আছে বুলি কৈছে 1 মাহৰ প্ৰয়োজন হৈছে তো আপোনালোকে কমেণ্ট এটা কৰি জনাব কেনেকুৱা পালে টিকেটটো লৈছোঁ মানে পাবও পৰা ন গাড়ীতে থৈ যে আমাৰ বেটি নামত লৈ দিছোঁ টিকেটটো চাওঁ কি হয় পালেও পাম নাপালেও নাই আৰু এতিয়া যাম আমি এই যে আগত এটা ভিডিঅ' দিছিলোঁ আমি চৰাইবাহী পথাৰত যে এনেই ধান চান কাটিছিলোঁ তাৰে ধান চান কাটি থাকোঁতে এগৰাকী বাইদেউ চিনাকি তেওঁ ইয়াৰে হয় তুলুমণি বাইদেউ সেই তুলুমণি বাইদেউৰ ঘৰটো ওচৰতে ফোন কৰিছিলোঁ মাতিছে তো যাওঁচোন তুলুমণি বাইদেউৰ ঘৰলৈ এতিয়া আমি ভেলাঘৰৰ পৰা পোনে আহিলোঁ আহি এইফালে গাঁৱেদি এনেকৈ সৰু ৰাস্তা এনেকৈ সোমাই আহি আছোঁ তুলুমণি বাইদেউৰ ঘৰলৈ সেইগৰাকী বাইদেউ আমাক সোমাব কৈছে বাইদেউ ওলাই ৰখি আছে সেই পথাৰতে লগ পোৱা বাইদেউগৰাকী আজি ঘৰলৈকে আহিলোঁ বিহু খাবলৈ এই বাইদেউক আমি পথাৰতে চিনাকি হৈ বাইদেউক ঘৰ পালোঁহি দেই ভাল লাগিছে আৰু মাইনাকেইটাৰ নাম কি বিদাংক বৰা তোমাৰ নামটো নমস্কাৰ মোৰ নাম শিৱতী বিদাংগী বৰা বৰ ধুনীয়া নাম দেই কোন ক্লাছত পঢ়িছা ভাইটি তুমি I am reading class 4 ৱাও আই এম ৰিডিং ক্লাছ 4 ইংলিছতে কৈছে দেখিছা তুমি ইংলিছত কোৱা নে ক'বা দেই আৰু মাইনাজনী কোন ক্লাছত LKG এই আমাক চাহ দিছে হি দেই বিহুৰ নাস্তা এই বাইদেউ আমাক বিহুৰ নাস্তা দি চাহ দিছে ইমান ধুনীয়াকৈ দেখিছে বোৱাৰী ন নমস্কাৰ দেই বাইদেউৰ ঘৰ আহিলোঁ তাৰপৰা চফিকাক এতিয়া বাইদেউ চিনি পাই কাৰণে বাইদেউ ফোনটো লগাই দিছে এই কথা পাতি আছোঁ ৰঙিয়াৰ পৰা কেতিয়া আহিলে ক'লে হয় নেকি এই ওচৰতে ন মাইনাজনীয়ে ইমান ধুনীয়াকৈ এতিয়া গণেশ আঁকিছে ন আৰু এইটো কি আঁকিছা এইটো কৃষ্ণ চা কৃষ্ণক আঁকিছে
মম কালাৰ কৰিছা ন বৰ ধুনীয়া আৰ্ট কৰিছে দেই নহয় এইটো পেৰা লিখাটোত বৰ ধুনীয়া লাগিছে দেই মেৰি দিছে মেৰি বিস্কুট মেৰি বিস্কুট মেৰি বিস্কুট তাৰপিছত আকৌ পাউডাৰ গাখীৰ পেকেট তাৰপৰা হেৰি গৰু গাখীৰ হয় হয় কেনেকৈ বনাইছে তাৰপৰা চেনি কেনেকৈ তুমি শিকিলা বাইদেউ বা শিকিলা দেই মোক বনাই খুৱাব লাগিব কিন্তু বনাই খুৱাব লাগিব বোৱাৰীও বনাইছে ছোৱালীও এইটো মেৰি বিস্কুট গৰু গাখীৰ মেৰি বিস্কুট গৰু গাখীৰ তাৰপিছত আকৌ পাউডাৰ গাখীৰ মানে এতিয়া কি হৈছে এনেকুৱা হৈছে কি চাহটো দিলে আকৌ বোলে জলপান কেনেকৈ খাব কিয় সোমাব ক'ত কেনেকৈ খাব খাব পাৰিবা আমি এটা ভাতিকে চবেই ভগাই খাম হ'ব চামুচ চবেই খাম তেনেকৈ এইডাল গদা কি কয় নামটো কোৱাচোন গদা কি কয় আৰু এটা মই তোমাক শিকাই দিম দেই কোৱাচোন ভীম ভীম নকৰিবি ভীমৰ লগত আৰু হাড়ে মূৰে ভাঙি দিব কি কোৱাচোন কি হ'ব তুমি কোৱা কি হ'ব গদাৰ কোবত খালো আকৌ এতিয়া জলপান দিছে বাইদেউ দেখিছেনে বাৰু কেনেকৈ খায় নাজমিন অকণ খোৱা আৰু তোমালোকৰ অকণ খাব লাগিব দেই আমাৰ লগত অকণ খাব লাগিব দেই এই নাই খাব লাগিব পাই ইমানখিনি খাব নোৱাৰি নহয় মানে আমি এতিয়া ফটো তুলিছে আমি চবেই ইয়াতে বহি লৈ পেলাই একপি কৰি ফটো তোলোঁ নাজমিনে ফটো তুলি দিছে হেৰি যদি এই বাইদেউৰ ডাঙৰ ল'ৰা ন এজনে ল'ৰা ন হয় ল'ৰাজনক লগ পাই ভাল লাগিলে বিহু সুবিধা থাকিল দেই আমি একচুৱেলি নাজিয়া আহিছিলোঁ বাইদেউৰ পথাৰতে চিনাকি হোৱা আজি কালি ফোন কৰিলোঁ ফোন কৰি বাইদেউ মানে নিমন্ত্ৰণ দিলে আহিলোঁ ক'লে এইজন মানে আমাৰ বাইদেউৰ ল'ৰা আপোনাৰ নামটো দাদা মোৰ নামটো সমীৰণ বৰা এওঁক ইয়াতে লগ পালোঁ আৰু কথাটো গম পোৱা নাছিলোঁ ইয়াতে আহি পেলাইহে গম পালোঁ আৰু আপোনালোকৰ বেটী ইমান ধুনীয়া ধুনীয়া আৰ্ট কৰে চাই ভাল লাগিছে আপোনাৰ আৰ্টবোৰ চালোঁ বহুত ভাল লাগিছে দেই চাই বাইদেৱে এৰি পলু উলিয়াই ন এইখিনি ন এইবোৰ বিক্ৰী হয় নহয় খাবলৈ নিয়ে খাবলৈ নিয়ে এইবোৰ কোনটো খায় এই বস্তুটো ইয়াতকৈ ডাঙৰ হৈ গৈ থাকিব এইটো চাল এইটো খায় ন আচ্ছা এইটো খায় এইটো এতিয়া সৰু হৈ আছে ইয়াতকৈ ডাঙৰ হৈ গৈ থাকিব এইটো যে ইহঁতৰ চালটো এৰুৱাই গৈ আছে আচ্ছা এইবোৰ চাল এৰুৱাইছে এইটো কোনটো হ'বগৈ এইটো পৰা আকৌ এতিয়া পাত খাই অলপ ডাঙৰ হ'ব নহয় আকৌ এই মুঠটো সলাই দিব তাৰপিছত সলোৱাৰ পিছত আকৌ ইমানমান হ'ব তাৰপৰা তেনেকৈ ক্ৰমান্বয়ে ডাঙৰ হৈ গৈ থাকিব এতিয়া বৰ্তমান আমাৰ অসমত কি নাই চাওকচোন আমি এই বাইদেউ ঘৰলৈ আহিছিলোঁ বাইদেউ ঘৰত দেখিছেনে অসমৰ যিটো আমাৰ সম্পদ মানে এইটো এৰি পলু ইয়াত বাইদেৱে পুহিছে আৰু বেপাৰী আহি লৈ যায় নহয় গাঁৱৰ বেপাৰী লৈ যায় কেনেকৈ দিয়ে মানে পোৱা চিষ্টেম নে কেজি চিষ্টেম এইটো মানে 3 টকা এটাত 3 টকা 5 টকা বজাৰত কিন্তু 10 টকা লাগে মই হসলে যেতিয়া আনিছো এটাত মানে 10 টকাকে কিনি আনিছো পাৰ পিস হিচাপে বিক্ৰী হয় চাওকচোন ইমান ভাল এটা ব্যৱসায় আমাৰ গাঁৱলীয়া মানুহখিনিৰ কাৰণে ভাল লাগিছে দেই এইখিনি সৰু যে ইয়াতকেও সৰুকে ওলাই এই অকমানিটি যে এনেকুৱা ইয়াতকেও সৰু ওলাই এইবোৰ এবাৰ মুঠ ওলাবলৈ আছে এইটো একেবাৰে সৰু এই অকমানে ডাঙৰ হৈ গৈ আছে অকমানে ডাঙৰ হৈ যাব তাৰপিছত এইটো হৈছে এইটোৰ পৰা সেই সিমানটো হ'ব সিমানটোৰ পৰা আকৌ মুঠ হ'লে ডাঙৰ হ'ব চিষ্টেমটো তেনেকৈ ডাঙৰ হৈ গৈ থাকে ইয়াৰ পৰা কেনেকৈ হয় কি কৰিবচোন ইয়াতকৈ ডাঙৰ যেতিয়া হ'ব বৰষা বুলি ক'ব তাৰপৰা বৰষা মানে পলুটো ডাঙৰ হ'লে মানে সেইটো বৰষা কয় তাৰপিছতে সেই ডাঙৰটোৰ পিছত আকৌ যিটো আকৌ মুঠ ওলাব তেতিয়া মাইকী ওলোৱা বুলি কয় তাৰপৰা মাইকী ওলোৱাৰ পিছতে দুদিনমান পাত খুব খাব তাৰপিছতে আৰু একদম খুব মানে মুতিব হাতিব তাৰপিছত দুদিনমান নাখায় আৰু পাত তাৰপৰা পকি যাব পকাৰ পিছত যেতিয়া মানে বস্তুটো পকিব আমি এনেকৈ পাত মানে থোকাকৈ বান্ধি দিম নহয় তাতো ওপৰলৈ উঠি আহিব পকাটো এইটো চুই চালে খৰ কৰিব তেতিয়া আমি এটা পাচিত শুকান কলপাত দি পেলাই সেই পকা পলুটো থৈ দিম তাত থৈ দিয়াৰ পিছত 3-4 দিনৰ পিছত এনেকৈ লেটা বান্ধিব মানে এইটোৱে গৈ পেলাই মানে পাটৰ কাপোৰ এইটো টেপা পাতিব ইয়াৰ ভিতৰত পলুটো সোমাই থাকিব আৰু এনেকৈ কৰি সেই পলুটোৱে এই সূতাটো উলিয়াই গৈ থাকিব তাৰপৰা সূতাটোৰ ভিতৰত এই বাঁহটোৰ ভিতৰত পলুটো সোমাই থাকিব তাৰপিছত আৰু যেতিয়া এইটো হেৰি হ'ব পকিব তেতিয়া মানে এইটো কাটি আৰু মানুহে খাই দিব এইটো এতিয়া আমি বিকিব নোৱাৰিম আৰু কম যে খাম আৰু আমি খাওঁ এই ওপৰত এইটোতো মেইন কামত দিয়ে ন মেইন কাম মানে এৰী সূতা যে কয় এইটোতো ইয়াৰ পৰাতো উলিয়াই ন এইটো গৰম পানীত দেখিবলৈ নাপাওঁ আমি দেখিব নাপাওঁ যদিও ইয়াৰ বাইদেউৰ ঘৰত দেখিলোঁ বহুত ভাল লাগিলে দেই দেখুৱাই দিয়াৰ কাৰণে বাইদেউ বহুত ধন্যবাদ দেই হয় দেই ইমানে কামিয়াল বাইদেউ ইমানে কামিয়াল কামৰ মানে অন্ত নাই ইমানে ধুনীয়া লাগিছে আহিবলৈ ভাল লাগিছে কামো ভাল লাগিছে বাইদেউ ঘৰলৈ আহিলোঁ বিহুৰ দিনাখনে আহি বিহু খালোঁ বৰ ধুনীয়াকৈ বাইদেউ আদৰ কৰিলে দুটামান বিহু চাহো খুৱালে আকৌ জলপানো খুৱালে আহি ভাল লাগিল বাইদেউ আজি গৈ থাকোঁ দেই আকৌ লগ পাম আকৌ একেলগে কৈছোঁ আকৌ লগ পাম তই আহিছোঁ দেই আৰু চৰাইবাহীলৈ আহিলে মানে এই মুকলি পথাৰডোখৰত যেতিয়া পিছ ৰাস্তাটোত আপুনি গাড়ীখন চলাই যাব
মনটো ইমানেই ভাল লাগি যাব হাৱা মাৰি থাকিব ঠাণ্ডা কালিও ভাল লাগে গৰম কালিও ভাল লাগে ডোখৰ জেগাত বাৰু এটা কথা চবকে সুধো চবে কোৱাচোন বাৰু আহি মানুহসকলক কেনেকুৱা লাগিল নতুন প্ৰথম আহিছো কেনেকুৱা লাগিলে বহুত ভাল লাগিল মইতো প্ৰথমে আহিছো মানে চিনি নাপাওঁ আপোনালোকৰ পথাৰলৈ যোৱা নাই ইমান বাম ইমান একচুৱেলি মানুহ হিচাপে বহুতেই মজা একদম স্পেচিয়েল মানুহ ভাল লাগিলে সেইটো কাৰণে আহি খুবেই ভাল লাগিলে আৰু বাইদেউৰ লগত মানে পথাৰতে চিনাকি হোৱা যদিও এনেকুৱা লাগে যেন এটা ঘৰুৱা টাৰ্মছ আছে তেনেকুৱা লাগিলে ঘৰুৱা পৰিয়ালৰ মানুহ লিখা লাগিলে আৰু এতিয়া আমি এই কেকাজনৰ ঘৰত সোমাম তেওঁ মাক আমাৰ ৰিলেশ্যন হয় মাকক চাই দিব কৈছে অকণমান চাই যাওঁ বয়সো হ'ল অকণমান ৰুগীয়া অকণমান চাই পেলাই আমি যামগৈ আৰু ভিডিঅ'টো শেষ কৰি দিম তাতে এতিয়া সেই চফিকা এতিয়া প্ৰথম আজি চফিকা ঘৰটো প্ৰথমেই সোমাম সেই চফিকা ওলাই ৰখি আছে আমি এইফালৰ পৰা আহিলোঁ তুনিমণি বাইদেউৰ ঘৰৰ পৰা আৰু এতিয়া চফিকা ঘৰতে সোমাইছোঁ দেই চফিকাৰ মাক আৰু মোৰ হৈছে কি হয় মোৰ কি হ'ব জেঠাই হ'ব ন নহয় আমি হে পেহী হ'ম ন অঁ এই নহয় মোৰ ছোৱালী এই যদি এয়া আমি য'ত থাকোঁ সেই ভাড়া ঘৰৰ আমাৰ দুজন কেইটা সেই কেইটা জীয়েক মই যে আপোনাৰ ঘৰ ইয়াত মই নাজানো কেনেকৈ জানিম মই নাজানো আমি এতিয়া পেহী ঘৰলৈ আহিলোঁ এই পেহী ঘৰত নাস্তা দিছে আৰু এয়া পেহী আৰু পেহী ল'ৰাটো আৰু ডাঙৰজন হেৰি জানো আমাক প্ৰথমতে তেনেকৈ চিনাকি হৈছিলে ফোন কৰি পেলাই মাতিছিলে কেকা হেৰি জানো চফিকা আৰু আমি এতিয়া চাহ খাওঁ আৰু চবৰ লগতে বহি পেলাই আমাৰ পৰিয়ালটো আহিছোঁ এতিয়া চবকে আপোনালোকে দেখুৱাই দিছোঁ দেই অঁ এই দাদা ন অঁ দাদা বহক অঁ চিনাকি হৈছোঁ চিনাকি তথাপিতো আপোনে হয় চিনাকিটো আজিহে হৈছোঁ এই পেহী ঘৰত এতিয়া আমাক বিহু বুলি নিজৰ ঘৰতে বনোৱা দৈ দিছে দেখিছে গৰু নিজৰ ঘৰৰ গাখীৰ দি দৈ বনাই থৈ দিছে এইখিনি গৈ হয় পেহী ঘৰত গৰু কেইজনী আছে ছজনী বা আপোনালোকৰ লাভ ভাল দেই আমি গাখীৰ কিনি মোৰ আপোনালোকৰ ঘৰত গৰু ছজনী আৰু গাখীৰ দি দৈ বনাইছে কি মজা লাগিছে এইখিনি দৈ এইখিনি কেঁচা গাখীৰ আমাৰ বেটি তোমাৰ একদম ফেভৰেট বস্তু পাই গ'লা লগত চাহ তাহ খালোঁ এতিয়া আমি চবৰ পৰা বিদায় লৈছোঁ পেহী গৈ থাকোঁ দেই আসসালামু আলাইকুম